हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं राजा करो आपलोके চাইছে আরজিকে টিউটোরিয়াল ইউটিউব চ্যানেল। হয় ফ্রেন্ড, আজি 23 জন রবিবার আৰু আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পলগতে চাওয়া হওক। উপনিৰ্বাচনক লৈ হাজু শাসকীয় দল 5 সমষ্টিৰ দায়িত্ব প্ৰদান নেতা বিধায়কক। ৰাজ্যৰ 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ তৎপৰ হৈছে ৰাজ্যিক বিজেপি। অটল বিহাৰী বাজপেয়ী ভৱনত আগন্তুক উপনিৰ্বাচনক লৈ ৰণকৌশল তৈয়াৰ কৰিছে বিজেপিয়ে। দলৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই এখন নিৰ্বাচনী সমিতি গঠন কৰি 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰে দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক। দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাক উপনিৰ্বাচনৰ আহ্বায়ক দায়িত্ব প্ৰদান কৰা হয়। চিদুলি বিধানসভা সমষ্টিৰ বাবে বিধায়ক অজয় ৰায়, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিভূতি বৰগয়াৰীকো দায়িত্ব প্ৰদান কৰে। বঙাইগাঁও সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ওবিসি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় চৰকাৰ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বন্দীপ ডেকা, বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ দেক দায়িত্ব দিয়ে। চামগুৰি সমষ্টিৰ উপনিৰ্বাচনৰ বাবে বিধায়ক জিতু গোস্বামী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিল শইকীয়া আৰু মহেন্দ্ৰ কোঁৱৰক দায়িত্ব প্ৰদান কৰে। সমান্তৰালকৈ বিধায়ক কৌশিক ৰায়ক ধলাই বিধানসভা সমষ্টিৰ দায়িত্ব প্ৰদান কৰে। তেওঁক সহযোগিতা আগবঢ়াব ৰাজ্যিক সম্পাদক কনাত পুৰস্কায়স্ত আৰু কাছাৰ জিলাৰ সাধাৰণ সম্পাদক শশাংক পালে। বিহালী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰে চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দুলেন নায়কৰ লগতে বিধায়কদ্বয় ক্ৰমে দিগন্ত কলিতা আৰু ভূপেন পেগুক। তাৰ পিছৰ খবৰটি হৈছে সামান্য বিবাদক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষ, 51 জনক গ্ৰেপ্তাৰ। যোধপুৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা এটা সৰু বিবাদক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক ৰূপ ধাৰণ কৰে। সুৰসাগৰ আৰক্ষী থানাৰ এলেকাত সংঘটিত হোৱা এই ঘটনাত দুটা ফৌজে এটাই আনটোলৈ শিল নিক্ষেপ কৰাৰ লগতে অগ্নিসংযোগৰ দৰে ঘটনাও সংঘটিত কৰে। ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে লাঠি চালনা আৰম্ভ কৰিবলগীয়া পৰিস্থিতিৰ সূচনা হয়। আনহাতে এনে সংঘৰ্ষই সমগ্ৰ অঞ্চলটোক উত্তপ্ত কৰি তোলাত বৃহৎ সংখ্যক আৰক্ষীৰ লগতে বিশেষ বাহিনীও মোতায়েন কৰিবলগীয়া হয়। এক পৰিস্থিতিৰ সূচনা হয়। শুকুৰবাৰে সৃষ্টি হোৱা এই পৰিস্থিতিৰ অৱশ্য এতিয়া নিয়ন্ত্ৰণলৈ আহিছে। শনিবাৰে দিনটোত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই বুলি জনাইছে যোধপুৰৰ আৰক্ষী আয়ুক্ত ৰাজেন্দ্ৰ সিঙে। বাতৰি লিখা সময়লৈকে অঞ্চলটোত সম্পূৰ্ণ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষী আয়ুক্ত ৰাজেন্দ্ৰ সিঙে জনোৱা মতে প্ৰথমে দুয়োপক্ষৰ মাজত এটা সৰু বিবাদ হয়। আৰক্ষীয়ে দুয়োপক্ষৰ লোকসকলক ফোন কৰি বিষয়টোৰ মীমাংসা কৰে। ইয়াৰ পিছত দুয়োপক্ষ আঁতৰি যায়, কিন্তু ইয়াৰ পিছতে পুনৰ দুয়োপক্ষৰ মাজত বিবাদ আৰম্ভ হয় আৰু এটা পক্ষই আনটো পক্ষলৈ শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। এই ঘটনাত জড়িত 51 জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। শিল নিক্ষেপৰ এই ঘটনাত বহু লোক আহত হৈছে। গ্ৰেপ্তাৰ কৰা সকলৰ মাজতো আছে কেইবাজনো আঘাতপ্ৰাপ্ত। আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেই স্থানত উপনীত হোৱা আৰক্ষী উপ পৰিদৰ্শক আৰু এজন পৰিদৰ্শকো আহত হৈছে বুলি আৰক্ষী আয়ুক্ত ৰাজেন্দ্ৰ সিঙে জানিবলৈ দিয়ে। স্থানীয় সুৰসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক কয়, বিবাদিত স্থানত ঈদগাহৰ মূল গেটৰ কাষতে এজোপা গছ আছে। এই স্থানতে এটা শিৱ মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা আছিল, কিন্তু দুয়োপক্ষে বুজাবুজিৰ মাজ লৈ আহে। এটা পক্ষে মন্দিৰ নিৰ্মাণৰ সিদ্ধান্ত বাতিল কৰে, আনটো পক্ষই ঈদগাহৰ গেট মুকলি নকৰে বুলি জনায়। কিন্তু শুকুৰবাৰে পূবফালে ঈদগাহৰ দুখন গেট খোলা হয়। ইয়াৰ পিছতে মানুহবোৰ গোট হয়। মই তেওঁলোকক পূৰ্বৰ বুজাবুজিৰ কথা উল্লেখ কৰি বুজাইছিলোঁ যে পূবফালে গেটখন নখুলিব আৰু একো নিৰ্মাণ নকৰিব। কিন্তু তেওঁৰ এই কথা নৰল আৰু দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। এই সংঘাতক সাম্প্ৰদায়িক ৰূপ দিয়াৰো চেষ্টা চলে। আৰক্ষী বিষয়াজনে পুনৰ কয়, দুয়োপক্ষৰ মাজত হোৱা শিল নিক্ষেপৰ ঘটনাত বহু লোক আহত হৈছে। অগ্নিসংযোগৰ ফলত এখন দোকান আৰু এখন ট্ৰেক্টৰ জ্বলি গৈছে। কেইবাখনো চৰকাৰী বাহনো ক্ষতিগ্ৰস্ত হৈছে। লাঠি চালনা একাংশৰ চিৎকাৰ, মহিলাৰ সহায়ৰ পৰিৱৰ্তে ভিডিঅ' কৰিলে পথচাৰীয়ে। ৰাজপথত ঘেৰি ধৰি বেতেৰে কোবাইছে এগৰাকী মহিলাক। সহায় বিচাৰি চিৎকাৰ কৰিছে মহিলাগৰাকীয়ে, কিন্তু কোনো পথচাৰীয়ে আগবাঢ়ি নাহিল। তাৰ পৰিৱৰ্তে দূৰৰ পৰা থিয় হৈ ঘটনাৰ ভিডিঅ'হে কৰে। এই ঘটনাৰ ভিডিঅ' পোহৰলৈ আহিছে। অৱশ্য বাতৰিৰ উৎস পশ্চিমবংগৰ সংবাদ প্ৰতিষ্ঠান আনন্দবাজাৰ অনলাইন ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰা নাই। মধ্যপ্ৰদেশৰ ধৰ জিলাত সংঘটিত হৈছে এই ঘটনা। তাত থকা টাণ্ডা অঞ্চলত পঞ্চায়ত মুৰব্বীকে ধৰি কেইবাজনো লোকে মহিলাগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে এই ঘটনা 20 জুনৰ।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে মহিলাগৰাকী এজন পুৰুষৰ সৈতে ঘৰৰ পৰা পলায়ন কৰে, কিন্তু ৰাজপথত তেওঁক বিচাৰি পাই প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ভিডিঅ'টোত হালধীয়া ৰঙৰ শাৰী পিন্ধা এগৰাকী মহিলাক 5জন লোকে ধৰি ৰখা দেখা গৈছে। ইয়াৰ পাছত দেখা গ'ল বগা কাপোৰ পিন্ধা এজন ব্যক্তিয়ে মহিলাগৰাকীক চিঙৰি থকাৰ লগতে মহিলাগৰাকীৰ ওপৰত লাঠিৰ আঘাত বাঢ়ি আহিল। ৰাস্তাত এই ঘটনা ঘটি থকাৰ সময়তে একাংশ পথচাৰী থিয় হৈ আছিল। এই দৃশ্যটো চাই থাকিল যদিও মহিলাগৰাকীয়ে সহায়ৰ বাবে আহ্বান জনোৱাৰ পাছতো কোনো আগবাঢ়ি নাহিল। একাংশই এই ঘটনাৰ ভিডিঅ' বনাইছিল। ভিডিঅ'টো আৰক্ষীৰ ওচৰ পোৱাৰ লগে লগে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। ধৰৰ আৰক্ষী অধীক্ষক মনোজ কুমাৰ সিঙে কয় যে মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে চিনাক্ত হৈছে মূল অভিযুক্ত। তেওঁ হৈছে নুৰ সিং ভুৰিয়া। তাৰ পিছৰ খবৰটি হৈছে 10 বছৰৰ জেল, 1 কোটি জৰিমনা। নিট বিতৰ্কৰ মাজতে অনিয়ম ৰোধ কৰিবলৈ নতুন আইন। দেশৰ বিভিন্ন প্ৰৱেশিকা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল ৰোধ কৰিবলৈ নতুন আইন কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিলে চৰকাৰে। নিট আৰু নেট বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। দেশৰ বিভিন্ন প্ৰৱেশিকা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল ৰোধ কৰিবলৈ নতুন আইন কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিলে চৰকাৰে। নতুন এই আইনখন পাব্লিক এক্সামিনেশ্যন এক্ট 2024 গৃহীত হৈছিল ফেব্ৰুৱাৰী মাহতে। কিন্তু নিট আৰু নেটক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়ত এই আইনৰ নিৰ্দেশনা জাৰি কৰিলে কেন্দ্ৰই। উল্লেখযোগ্য যে বৃহস্পতিবাৰে এই আইন কাৰ্যকৰী কৰাক লৈ প্ৰশ্নৰ সন্মুখীন হয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। ধৰ্মেন্দ্ৰ প্ৰধানে জনাইছিল, আইন মন্ত্ৰালয়ে ইতিমধ্যে এই আইন সংক্ৰান্তীয় নিয়ম প্ৰস্তুত কৰিছে। ইয়াৰ এদিন পিছতে নতুন পৰীক্ষা আইন কাৰ্যকৰী কৰাৰ কথা জনালে কেন্দ্ৰই। শুকুৰবাৰে কাৰ্যকৰী হোৱা এই আইন অনুসৰি কোনো ব্যক্তিয়ে যদি প্ৰশ্নকাকত ফাদিল বা উত্তৰ বহীৰ অনিয়ম কৰিবলৈ গৈ ধৰা পৰে, তেন্তে তেওঁৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হ'ব। দোষী প্ৰমাণিত হ'লে ন্যূনতম 3 বছৰৰ জেল খাটিব লাগিব। সৰ্বাধিক 5 বছৰ পৰ্যন্ত কাৰাবাসৰ শাস্তি হ'ব পাৰে। লগতে দিব লাগিব পাৰে 10 লাখ টকাৰ জৰিমনা। যদি কোনো নিয়ামক সংস্থা বা আয়োজক সংস্থাই পৰীক্ষা প্ৰক্ৰিয়াত জালিয়াতি হৈছে বুলি জানিও নীৰৱে থাকে, তেন্তে তেওঁলোকৰ 1 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। লগতে নিয়ামক সংস্থাৰ কোনো উচ্চপদস্থ বিষয়া যদি অনিয়মত জড়িত থাকে, তেন্তে তেওঁৰ ন্যূনতম 3 বছৰৰ শাস্তি হ'ব, সৰ্বাধিক 10 বছৰৰ জেল আৰু 1 কোটি টকাৰ জৰিমনা হ'ব পাৰে। আৰু যদি পৰীক্ষা কৰ্তৃপক্ষ বা আয়োজক সংস্থাৰ ফালৰ পৰা কোনো ব্যক্তি অপৰাধত জড়িত থাকে, তেন্তে ন্যূনতম 5 বছৰ আৰু সৰ্বাধিক 10 বছৰৰ শাস্তি হ'ব পাৰে। লগতে জৰিমনা হ'ব পাৰে 1 কোটি টকা। চৰকাৰী বিজ্ঞপ্তিত ভাৰতীয় ন্যায় সংহিতাৰ উল্লেখ থাকিলেও জনোৱা হৈছে, সেয়া কাৰ্যকৰী নোহোৱা পৰ্যন্ত ভাৰতীয় দণ্ডবিধিৰ ধাৰাবোৰেই এই আইনৰ ক্ষেত্ৰত কাৰ্যকৰী হৈ থাকিব। উল্লেখ্য যে 1 জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী হোৱাৰ কথা। উল্লেখযোগ্য যে নিটৰ পিছত গৱেষণা কৰাৰ বাবে প্ৰৱেশিকা পৰীক্ষা নেটতো প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হৈছে। নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ কেন্দ্ৰলৈ আঙুলি তুলিছে বিৰোধীয়ে। তদন্ত চলাই আছে বিহাৰৰ আৰ্থিক দুৰ্নীতি দমন শাখাই। আনহাতে নেটৰ প্ৰশ্নকাকত ফাদিলৰ তদন্তত নামিছে CBI। নিট কাণ্ডত 13 জনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে নিট কাণ্ডত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। দুয়োটা পক্ষৰ প্ৰশ্নকাকত ফাদিলক লৈ আহি আছে নতুন তথ্য। ইয়াৰ মাজতে পৰীক্ষাৰ জালিয়াতি ৰোধ কৰিবলৈ নতুন আইনৰ অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই। তাৰ পিছৰ খবৰটি হৈছে নাক আদৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ে অহা 26 জুনৰ পৰা 28 জুনলৈকে বিশ্ববিদ্যালয়খনত চতুৰ্থ চক্ৰৰ মূল্যায়ন আৰু স্বীকৃতি প্ৰদানৰ বাবে আহিবলগীয়া ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদক আদৰিবলৈ সাজু হৈছে। উক্ত 3 দিনত 2018 চনত মূল্যায়নৰ তৃতীয় চক্ৰত A গ্ৰেড প্ৰাপ্ত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়ৰ মানদণ্ড আৰু সামগ্ৰিক প্ৰদৰ্শনৰ মূল্যায়নৰ বাবে দলটোৱে মূল্যায়ন তথা যাৱতীয় ক্ৰিয়াকলাপ চলাব বুলি আশা কৰা হৈছে। বিশ্ববিদ্যালয়ৰ তথ্যগধুৰ ধাৰাবাহিক আলোচনা, পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু উপস্থাপনৰ জৰিয়তে এই মূল্যায়ন আৰম্ভ হোৱাৰ আশা কৰা হৈছে। মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ সন্মুখত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈৰ দ্বাৰা বিশ্ববিদ্যালয়ৰ কৃতিত্ব প্ৰদৰ্শনৰ তথা আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ কাৰ্যকলাপ আৰু অন্যান্য সকলো বিভাগ আৰু কাৰ্যালয়ৰ সফলতা উপস্থাপন কৰা হ'ব। পৰিদৰ্শনৰ সময়ছোৱাত দলটোৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱককে ধৰি বিশ্ববিদ্যালয়ৰ সমূহ সদস্যৰ লগত বাৰ্তালাপ কৰিব। বিশ্ববিদ্যালয়ৰ বহুমুখিতা আৰু শৈক্ষিক খণ্ডৰ বুজ ল'বলৈ মূল্যাংকন দলটোৱে বিভিন্ন বিভাগ
পুথিভঁৰাল আৰু বিশ্ববিদ্যালয়ৰ মূল সদস্যসকলৰ লগতে প্ৰশাসনিক বিভাগসমূহৰ সৈতেও মত বিনিময় কৰাৰ আশা কৰা হৈছে। ইয়াৰ উপৰি উত্তৰ-পূবৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শনৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব তথা বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকলেও এই কাৰ্যসূচীত নিজৰ সংস্কৃতি আৰু ঐতিহ্য প্ৰদৰ্শন কৰিব। বিগত বহু বৰ্ষত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন মঞ্চত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। নিৰ্ধাৰিত 3 দিনীয়া পৰিদৰ্শনৰ সময়ছোৱাত দলটোৱে কেৰিয়াৰৰ গাইডেন্স সেৱা, স্বাস্থ্য সেৱাৰ সুবিধা, হোষ্টেলৰ সুবিধা, ছাত্ৰ কল্যাণমূলক কাৰ্যকলাপ তথা বিভিন্ন বিভাগসমূহৰ লগত বৈঠকত অনুষ্ঠিত কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈ আশাবাদী যে বিশ্ববিদ্যালয়খনে ইয়াৰ অংশীদাৰসকলৰ আশা পূৰণ কৰিবলৈ সক্ষম হ'ব। লগতে তেওঁ এই গুৰুত্বপূৰ্ণ মূল্যায়ন সময়ছোৱাত সংশ্লিষ্ট সকলোকে সহযোগিতা আৰু সমৰ্থনৰ বাবে আবেদন জনায়। তাৰ পিছৰ খবৰটি হৈছে নিট UGCৰ বিসংগতিৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ, শিক্ষামন্ত্ৰী দ্বয়ৰ প্ৰতিকৃতি দাহ। শনিবাৰে ধেমাজি তিনিআলিত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে ধেমাজি সদৰ আঞ্চলিক সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰে। যুৱ ছাত্ৰ পৰিষদৰ নেতা দেৱজিৎ চুতীয়াই কয় যে সম্প্ৰতি দেশত তোলপাৰ লগাই থকা নিট UG আৰু নেটৰ কেলেংকাৰীক লৈ চৰ্চা চলি থকাৰ লগতে অসমত সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তি হোৱা বিসংগতি আৰু এনেদৰে পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱা পৰীক্ষাসমূহ হৈছে চাকৰিৰ নিযুক্তি পৰীক্ষা অথবা উচ্চ শিক্ষাৰ বাছনি পৰীক্ষা। এনেধৰণৰ দুষ্কাৰ্য পৰীক্ষা মাফিয়া চক্ৰ আৰু একাংশ ক্ষমতাশালী ৰাজনীতিকৰ ছত্ৰছায়াত সংঘটিত হৈ আহিছে। ফলত অগণন পৰীক্ষাৰ্থীক মানসিকভাৱে ভাৰাক্ৰান্ত কৰা এনে দুষ্কাৰ্য বন্ধ কৰাত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ব্যৰ্থ হোৱাৰ অভিযোগ কৰে সংগঠনটোৰ নেতৃত্বই। লগতে বিজেপি চৰকাৰৰ বিৰোধী নানান শ্লোগানেৰে ধেমাজিৰ ৰাজপথ উত্তপ্ত কৰি তোলে। আজি ৰাতিপুৱাৰ খবৰ ইমানেই। যদি ভাল লাগে নিশ্চয় লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব।